আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াৰ শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা আৰু ইয়াৰ চিলেকশ্যন যিটো প্ৰচেছ গোটেই তথ্য সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে কৈ দিম। কেনেদৰে আবেদন কৰিব লাগিব গোটেইখিনি মানে সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে পাই যাব। ভিডিঅ'টো সেইকাৰণে মই কৈছোঁ শেষলৈ চাই থাকিব। ইয়াত চাব পাৰে নিজৰ অঞ্চলতে সেইটো চাকৰি কৰিব পাৰে, নিজৰ ডিষ্ট্ৰিক্টতে সেইটো চাকৰি কৰিব পাৰে। এমাজন ফালৰ পৰা সেইটো চাকৰি মুকলি কৰিছে। এমাজন ৰিক্ৰুটমেণ্ট হয় 2026। ইয়াত যিটো ভেকেঞ্চি আছে 5000 প্লাছ ভেকেঞ্চি আছে। ইয়াত চাব পাৰে যিটো এপ্লাই যিটো অনলাইন যোগেদি সেইটো আবেদন কৰিব লাগিব। সম্পূৰ্ণ তথ্য কৈ দি আছোঁ। ইয়াত চাব পাৰে এমাজন ৰিক্ৰুটমেণ্ট যিটো অভাৰভিউ হয় ডিটেইলছ আৰু ইনফৰমেশ্যন এই গোটেইখিনি তথ্য ইয়াত মেনশ্যন কৰি দি আছে। ইয়াত চাব পাৰে অৰ্গেনাইজেশ্যন যিটো নেম হয় এমাজন কোম্পানীৰ ফালৰ পৰা সেইটো চাকৰি মুকলি কৰিছে। ৰিক্ৰুটমেণ্ট যিটো নেম হয় এমাজন ৰিক্ৰুটমেণ্ট 2026 আৰু টোটেল যিটো ভেকেঞ্চি হয় 5000 প্লাছ ভেকেঞ্চি আছে। ইয়াত জব টাইপটো কি আছে প্ৰাইভেট জব হয় আৰু যিটো চেলাৰী হয় পে স্কেল যিটো হয় কি আছিল 40,000 পৰা কি আছে 66,000 কি আছিল পে স্কেলটো সেইটো চেলাৰীটো দিয়া হ'ব। এক্সপেক্টেড ইয়াত মেনশ্যন কৰি দি আছে। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো মোড হয় অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব লাগিব। জব লোকেশ্যনটো এক্ৰছ অল ইণ্ডিয়া জব হয় সেইটো আমাৰ সকলো ল'ৰা-ছোৱালী ইয়াত আবেদন কৰিব পাৰিব কিয়নো সেইটো অল ইণ্ডিয়া জব হয়। তাৰপিছত ইয়াত চাব পাৰে ইলিজিবল যিটো কেণ্ডিডেটছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যিয়ে কমপ্লিট কৰিছে সি এই পোষ্টত আবেদন কৰিব পাৰিব। জাষ্ট 10 পাছ কৰিলে সেই পোষ্টত আবেদন কৰিব পাৰিব। 10 আৰু 12 আৰু গ্ৰেজুৱেট কমপ্লিট কৰিলে সেই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত ছায়েন্সৰ আৰু আৰ্টছৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় এমাজন ৰিক্ৰুটমেণ্টৰ যিটো ইম্পৰ্টেণ্ট যিটো ডেট হয় এপ্লাই যিটো ডেট এপ্লাই ষ্টাৰ্ট যিটো ডেট মাৰ্চৰ 8 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু এপ্লাই যিটো লাষ্ট ডেট হয় ইয়াৰ কি আছিল এপ্ৰিলৰ 23 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব 2026 ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ ফৰ এমাজন ৰিক্ৰুটমেণ্ট 2026 জেনাৰেল OBC EWC ৰ কাৰণে ইয়াত একো ফিজ দিব নালাগে, মাচুল দিব নালাগে। SC ST ৰ ফিজৰ কাৰণে একো ফিজ দিব নালাগে, ইয়াত নীল বুলি মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে এমাজন ৰিক্ৰুটমেণ্ট ভেকেঞ্চি ডিটেইলছ ইয়াত মেনশ্যন কৰি দি আছে। ইয়াত কি আছিল 3rd গ্ৰেড আৰু 4th গ্ৰেড লেভেলৰ সেইটো জব হয়। ইয়াত চাব পাৰে কাষ্টমাৰ চাৰ্ভিচ এছ'চিয়েট আছে, কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ আছে। তাৰপিছত ইয়াত চাব পাৰে টিম লিড আছে, ইয়াত কোৱালিটি এছুৰেঞ্চ আছে, চেলিং পাৰ্টনাৰ স্পৰ্ট এছ'চিয়েটছ আছে। ইয়াত বিভিন্ন ধৰণৰ কি আছিল পষ্টবিলাক পষ্টৰ কি আছে নামবিলাক ইয়াত মেনশ্যন কৰি দি আছে। চাব পাৰে সেইবিলাক পোষ্ট শিক্ষাগতৰ ভিত্তিত হিচাপত সেইবিলাক পোষ্টটো দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে এমাজন ৰিক্ৰুটমেণ্ট যিটো এজ লিমিট হয় 18 পৰা 40 বছৰ যাৰ আছে সি এই পোষ্টত আবেদন কৰিব পাৰিব। কেণ্ডিডেট শুড বি বিটুইন 18-40 কি আছিল মানে 18 পৰা যাৰ 40 বছৰ আছে সি এই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এমাজন ৰিক্ৰুটমেণ্ট যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় আৰু এইবাৰ ইয়াত মেনশ্যন কৰি দিয়া আছে 10, 12 আৰু গ্ৰেজুৱেট যিয়ে কমপ্লিট কৰিছে সেই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত কি ছায়েন্স আৰু আৰ্টছ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এমাজন ৰিক্ৰুটমেণ্ট 2026 যিটো চিলেকশ্যন যিটো প্ৰচেছ হয় ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত কোনো ধৰণৰ কি ৰাইটিং এক্সাম নহ'ব, ইয়াত জাষ্ট কি আছে ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই এমাজন ৰিক্ৰুটমেণ্ট কেনেদৰে সেই পোষ্টত আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো ইয়াত মেনশ্যন কৰি দি আছে। অফিচিয়েল ৱেবছাইটত কি আছিল যাই পিনে কেনেদৰে আবেদন কৰিলে গোটেই প্ৰচেছটো ষ্টেপ বাই ষ্টেপ কি আছিল ইয়াত কৈ দিয়া আছে। আৰু এটা কথা যে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে ভিডিঅ'টোত যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো সকলো ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' পাবৰ কাৰণে কি আছিল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ কিয়নো কি আছিল ডেইলি এটা দুটা জব ইনফৰমেশ্যন ভিডিঅ' আপডেট দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' নিম আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব।